নমস্কাৰ আপোনালোকে চাইছে অৰুণোদয় অসমৰ দিবলৈ আছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ দৰঙৰ ধুলাত বলপূৰ্বকভাৱে মাটি বেদখলৰ অভিযোগ। দৰঙৰ অধিবক্তা প্ৰেমেশ্বৰ শৰ্মাৰ মৃত্যুৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে নেকি ভূমাফিয়াই। আদালতৰ ৰায়কো কেৰেপ নকৰে একাংশ ভূমাফিয়াই। চাওক এই ৰিপৰ্ট। দৰঙৰ ধুলাত বলপূৰ্বকভাৱে ভূমি বেদখল কৰাৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ সক্ৰিয়কে যেন কাণ খাৰ নাই একাংশ ভূমাফিয়াৰ। দৰঙৰ ধুলা থানাৰ অন্তৰ্গত বটাবাৰী গাঁৱৰ মৃত আব্দুল হকে প্ৰায় ৬০ বছৰ পূৰ্বে একে গাঁৱৰে আমিৰ হুছেইন আৰু হুছেইন আলীৰ পৰা ২৫১ নং পটাৰ ৩৬৩ নং দাগৰ মুঠ ২ বিঘা মাটি ক্ৰয় কৰিছিল আৰু নামজাৰিত নাম অন্তৰ্ভুক্ত কৰিছিল। অভিযোগকাৰী অভিযোগ অনুসৰি বিক্ৰী কৰা ভূমি পুনৰ আমিৰ হুছেইন আৰু হুছেইন আলীয়ে বেদখল কৰে আৰু সেই সংক্ৰান্তত মৃত আব্দুল হকে ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে দৰং জিলা আদালতত গোচৰ চলি আছিল আৰু আদালতে মাটিখিনি আব্দুল হকক সমজাই দিয়ে। আদালতে মাটিখিনি আব্দুল হকক সমজাই দিয়াৰ পিছতে উক্ত মাটিখিনি তৃতীয় পক্ষ তথা ৰফিকুল আৰু ৰুস্তম আলী নামৰ ভূমাফিয়াই পুনৰ মাটিখিনি বেদখল কৰাৰ চেষ্টা কৰে আৰু এই সংক্ৰান্তত আব্দুল হকৰ পুত্ৰ সুন্নত আলীয়ে দৰং জিলা আদালতত এক গোচৰ দাখিল কৰে আৰু গোচৰ চলি থকা অৱস্থাত সুন্নত আলীৰ অধিবক্তা প্ৰেমেশ্বৰ শৰ্মাৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয় আৰু অধিবক্তাৰ মৃত্যুৰ পিছদিনাই ভূমাফিয়া ৰুস্তম আলী আৰু ৰফিকুলে ভাড়াতীয়া গুণ্ডা বাহিনী লৈ পুৱতি নিশা মাটিখিনি ট্ৰেক্টৰে হাল মাৰি বেদখল কৰে বুলি অভিযোগ উত্থাপন কৰে সুন্নত আলীয়ে। মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। সুন্নত আলী, কি হৈছে অভিযোগ কি আপোনালোকৰ? মাটি বাৰী কেছ চলি আছে। কেছ চলাৰ পাছত আমি চিভিল কেছত জিকিছোঁ। জিকাৰ পিছত সিহঁতে আপিল কৰিছে। আপিলৰ পিছতো তাৰমানে কেছটো চলি আছে। বছৰ চলি থকা অৱস্থাত এতিয়া মাটিটো সিহঁতো জোৰ জবস্তি কৰি উকিলটো মৰাত জোৰ জবস্তি কৰি মাটিটো হাল পাইছে। আপোনাৰ উকিল কোন আছিলে? এই চৰকাৰী উকিল আছিল প্ৰেমেশ্বৰ শৰ্মা। তেখেত যোৱা দুদিনমান আগত মৃত্যু হোৱাৰ পিছত সিহঁতে জোৰ জবস্তি কৰি ৰাতিত হাল পাইছে। যিদিনাখন মৃত্যু হ'ল যিদিনাখন মৃত্যু হৈছে সেইদিনা ৰাতিতে হাল পাইছে। কোনে হাল বালে? এই ৰুস্তম আলী, ৰবিকুল আৰু বহুতকেইটা আছিল, শাহজাহান, চালাম, তাৰপিছত কবিৰ আলী আৰু বহুত মানুহ আছিল। বাধা দিয়াৰ পিছত আমাকে ধমকি দিছে, মাৰিব বুলি কাটিব বুলি এনেকৈ। এতিয়াও কেছ চলি আছে? এতিয়াও কেছ চলি আছে। মাজতে কেছটো আমি ৰায় পালোঁ। চিভিল কেছটো ৰায় পোৱাৰ পিছত সেইটো আপিল কৰিলে। আপিল কৰাৰ পিছত কেছটো গোচৰ চলি থাকোঁতে উকিলটো মৰাত সিহঁতে আকৌ হাল পাইছে। যিদিনাখন মৃত্যু হ'ল সেইদিনাখন? যিদিনাখন মৃত্যু হ'লে সেইদিনা ৰাতিত হাল পাইছে। কোনো ভিডিঅ' ফুটেজ আছে আপোনালোকৰ তাত? ভিডিঅ' আছে। এতিয়া মাটি কোনে কিনিছিলে? মাটি আমাৰ দেউতাই কিনি লৈছিল। কিমান চনত? ৬৭ আৰু ৬৮ চনত। কেইবিঘা মাটি? মাটি ৩ বিঘা মাটি, ২ বিঘা মাটি বিভাজন চলি আছে আৰু ১ বিঘা মাটি আমাৰ তহতে আছে। কিমান মাটি কিনিছিলে তেতিয়া? তেতিয়া ৪০০ টকাত কিনা হৈছিল বিঘা। কাৰ পৰা কিনিছিলে? আমিৰ হুছেইন আৰু হুছেইনৰ পৰা কিনি লৈছিল। ডাক নম্বৰ কিমান? ডাক নম্বৰ 249 363 পাট্টা 250 150। বৰ্তমান সিহঁতে বলপূৰ্বকভাৱে ঘৰত আছে। আকৌ কওকচোন কথাটো। বলপূৰ্বকভাৱে ঘৰত উঠাইছে। সেইটো আমাৰ কোনো ধৰণৰ মানুহ নাই। সিহঁতে জোৰ জবস্তি কৰি ঘৰ উঠাইছে। মাটি ফালা লৈ গুণ বিকি লৈ সিহঁতে হাল পাইছে। কোনে ঘৰ উঠালে? এই ৰুস্তম আলী, ৰচুল, চালাম, তাৰপিছত শাহজাহান, তাৰপিছত সিহঁতৰ ভাই ককাই বহুতকেইটা আৰু গোটেইবিলাকে ঘৰ উঠাইছে। প্ৰশাসনক কি ক'ব? এতিয়া প্ৰশাসনক মই এনেকুৱা এটা আবেদন দিছোঁ যে তেওঁলোকে যেন আমাৰ এই আবেদনটো সৎ পথত নেই লাগে আৰু আমি নেই বিচাৰিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক নেই বিচাৰিছোঁ। এনেকুৱা নেকি কথাটো যে আপোনালোকৰ যিজন অধিবক্তা আছিলে, উকিল আছিলে, তেখেতৰ মৃত্যুৰ সুযোগ ল'লে? হয়, সেইকাৰণেতো তেওঁলোকে মৰাৰ লগে লগে তেওঁলোকক সুযোগ লৈ ৰাতিতে তেওঁ দিনত হেৰি কৰিলে, ৰাতিত হাল মাৰিলে, ৰাতিতে ঘৰ ভৰি উঠালে। ইমান দিন ঘৰ উঠোৱা নাই? ইমান দিন ঘৰ উঠা নাই। আমি দেখা পাওঁ যে বহুত ডাঙৰ ডাঙৰ গছ আছে। গছখিনি কেতিয়া? গছখিনি আগতে হেৰি কৰিছিল, তামোলৰ পুলি লগাইছিল। তামোলৰ পুলি লগাৰ পিছত আকৌ উঠাই লৈ গৈছিল। উঠাই লৈ যাওঁত সেই গাছবিলাক হেৰিত থাকিলে, থকাৰ পিছত এতিয়াও আছে আৰু গাছখিনি ডাঙৰে লগাইছিল। ডাঙৰে লগাইছিল। তামোলৰ পুলি লগাইছিল। তামোলৰ পুলিটো সেইটো উঠাই লৈ গৈছিল।
মাটি কেইবিঘা টোটেল মাটি 2 বিঘা মাটি তেওঁলোকৰ দখলত বৰ্তমান লৈ আছে তেওঁলোকৰ দখলত যাই আছে আপুনি কেছ কৰিছে মই কেছ কৰিছোঁ